হাতীগাঁৱৰ বশিষ্ঠ নদীত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। কনকলতা পথত উদ্ধাৰ কৰা হৈছে মৃতদেহটো, কিন্তু এতিয়াও চিনাক্ত হোৱা নাই মৃত লোকজন। মৃতদেহটো বশিষ্ঠ নৈত উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰিলে স্থানীয় ৰাইজে। ঘটনাস্থলীত ইতিমধ্যে আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে আৰু মৃতদেহ উদ্ধাৰৰ বাবে চেষ্টা কৰি আছে। আমি জনাইছো এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ। হাতীগাঁৱৰ বশিষ্ঠ নদীত মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু এই মৃতদেহ উদ্ধাৰক লৈ এতিয়া চাঞ্চল্যই বিৰাজ কৰিছে। কনকলতা পথত উদ্ধাৰ কৰা হৈছে এই মৃতদেহটো, কিন্তু সেই মৃতদেহটো এই পৰ্যন্ত চিনাক্ত কৰা হোৱা নাই। মৃতদেহটো বশিষ্ঠ নৈত উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰিলে স্থানীয় লোকে আৰু তাৰ পিছতেই আৰক্ষীক খবৰ দিয়া হৈছিল। ঘটনাস্থলীত ইতিমধ্যে উপস্থিত হৈছেগৈ হাতীগাঁও আৰক্ষীয়ে আৰু এই মুহূৰ্তত আমি সবিশেষ জানিবলৈ ফোন লাইনত সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক কবিতা শৰ্মাৰ সৈতে। কবিতা শৰ্মা, এটা মৃতদেহ উদ্ধাৰ কৰা হৈছে, এই বিষয়টো সন্দৰ্ভত, এই ঘটনা সন্দৰ্ভত সবিশেষ জনাওক। আপোনালোকে নিশ্চয় দেখা পাইছে যে টিভি স্ক্ৰীণত আপোনালোকে নিশ্চয় দেখিছে হাতীগাঁৱৰ কনকলতা পথত উদ্ধাৰ হৈছে এইটো এটা মৃতদেহ। বশিষ্ঠ নৈত উপঙি থকা অৱস্থাতে প্ৰত্যক্ষ কৰে কিছু স্থানীয় লোকে আৰু স্থানীয় লোকে লগে লগে খবৰ দিয়ে আৰক্ষীক খবৰ দিয়াৰ পিছতেই আৰক্ষী এই স্থানত উপস্থিত হৈ সকলো প্ৰত্যক্ষদৰ্শীৰ লগত লৈ সেই স্থানত উপস্থিত হয় আৰক্ষী। ক'ব লাগিব যে এই যি মৃতদেহটোৰ যদি আমি দেখুৱাই গৈছো দৃশ্য আপোনালোকক নিশ্চয় দেখিছে, ইয়াত আৰক্ষীয়ে কোৱা অনুসৰি আৰক্ষীয়ে কৈছে যে হত্যা কৰি পেলাই থৈ যোৱাৰ এটা সন্দেহ উপজিছে। স্থানীয় লোকেও সেই মন্তব্য কৰিছে। আমাৰ হাতত স্থানীয় লোকেও কৈছে যে হত্যা কৰি পেলাই থৈ যোৱাৰ এটা সন্দেহ হৈছে, কাৰণ যদি চাবলৈ যায় এই যে যুৱকজনে কেনেকৈ বশিষ্ঠ নৈত উপঙি আছে বা উপঙি থাকিলে তাৰলৈ এটা প্ৰশ্ন উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে। মহানগৰীত আমি যদি আপোনালোকক ক'বলৈ যাওঁ অলিয়ে গলিয়ে দেখা পোৱা গৈছে অচিনাক্ত লোকৰ যি মৃতদেহ, অচিনাক্ত লোকক কোনোবাই হত্যা কৰি মাৰি পেলাই থৈ যায়। তেনেকুৱা ধৰণৰ ঘটনা এই যি গুৱাহাটী মহানগৰীত দিনক দিনে বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে। ক'ব লাগিব যে এই মহানগৰীখনত আজিৰ দিনটোত যদি আমি আপোনালোকক ক'বলৈ যাওঁ, এই বশিষ্ঠ নৈত উপঙি থকা অৱস্থাত প্ৰত্যক্ষদৰ্শীয়ে প্ৰথমে খবৰ দিয়ে আৰক্ষীক, তাৰ পিছতেই প্ৰত্যক্ষদৰ্শীৰ খবৰ অনুসৰি আৰক্ষী স্থানত উপস্থিত হয়। আৰক্ষীয়ে ঘটনাস্থলীত যিহেতু উদ্ধাৰ কৰে, বৰ্তমান সময়ত আৰক্ষী আৰু প্ৰত্যক্ষদৰ্শী মিলি সকলোৱে স্থানীয় ৰাইজে মিলি এই যি অচিনাক্ত লোকৰ মৃতদেহটো উদ্ধাৰ কৰিছে বৰ্তমান সময়ত, সেই দৃশ্য আমি আপোনালোকক দেখুৱাই যাবলৈ চেষ্টা কৰিছো। বৰ্তমান সময়ত অঞ্চলটোৰ এটা অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ এটা তীব্ৰ চাঞ্চল্যকৰ বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। বহু শতাধিক লোক ইয়াত একগোট হোৱা দেখিবলৈ পোৱা গৈছে। হাতীগাঁৱৰ কনকলতা পথত উদ্ধাৰ কৰা হৈছে এইটো মৃতদেহ। বশিষ্ঠ নৈত উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে মৃতদেহটো, তাৰ পিছতে প্ৰত্যক্ষদৰ্শীয়ে খবৰ দিয়ে আৰক্ষীক আৰু ঘটনাস্থলীত বৰ্তমান উপস্থিত হাতীগাঁও আৰক্ষী উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে। এই মৃতদেহটোৰ কিছু দেহৰ বিভিন্ন অংশত যিহেতু হত্যা কৰি কটাৰ চিন থকা দেখিবলৈ পোৱা গৈছে, তেখেতক কোনোবা হত্যা কৰিছে, এয়া প্ৰত্যক্ষদৰ্শীৰ মন্তব্য। প্ৰত্যক্ষদৰ্শীয়ে স্পষ্টকৈ তেওঁলোকে কৈছে যে ইয়াত কোনোবা হত্যা কৰি পেলাই থৈ গৈছে, নহলে কেনেকৈ তেখেতৰ গাত বিভিন্ন অংশ, তেখেতৰ দেহৰ বিভিন্ন অংশত দেখিবলৈ পোৱা গৈছে বিভিন্ন দাগ থকা দেখিবলৈ পোৱা গৈছে। নিশ্চয় কোনোবাই তেখেতক হত্যা কৰি পেলাই থৈ যোৱাৰ এটা সন্দেহ উপজিছে। কবিতা, এটা কথা আপোনাৰ পৰা জানিব বিচাৰিছো, যিহেতু মৃতদেহটো উদ্ধাৰ কৰা হৈছে, মৃতদেহটোৰ পৰিচয় কিবা উদ্ধাৰ কৰা হৈছে নেকি? নিশ্চয়কৈ বৰ্তমান সময়লৈ কোনো ধৰণৰ পৰিচয় আমাৰ হাতত আহি পৰা নাই, আৰক্ষীৰ হাততো কোনো ধৰণৰ পৰিচয় আহি পৰা নাই। কিছু সময় পিছত সকলো তদন্ত অব্যাহত ৰাখিছে যিহেতু আৰক্ষীয়ে, কিছু সময় পিছত আমাক সকলো তদন্ত জনাব। তেওঁলোকে বৰ্তমান সময়ত তদন্তত আছে। সকলো যেতিয়া গম পাম আমি সবিস্তাৰে বাতৰি সম্প্ৰচাৰ কৰিবলৈ চেষ্টা কৰিম। DY360 দৰ্শকসকলক দেখুৱাই যাবলৈ চেষ্টা কৰিম। হয়, কবিতা শৰ্মা, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো শেহতীয়া কথাখিনি জনোৱাৰ বাবে।